পোন প্ৰথমবাৰৰ বাবে আমি যি কঠীয়াতলী সমবায় সমিতি ৰাঙলুস্থিত এই সমবায় সমিতিৰ নিৰ্বাচন বহুত দিনৰ মূৰত অনুষ্ঠিত হৈছে। ইয়াত আমাৰ 4টা গাঁও পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। ৰাঙলু গাঁও পঞ্চায়ত, দক্ষিণ নুনৈ, কন্দলি আৰু জুমুমু, আৰু বৃহৎ সংখ্যক ইয়াত শ্বেয়াৰ হোল্ডাৰ আছে। গতিকে এইবাৰ সকলো মানুহেই ইতিমধ্যে ওলাই আহিছে ভোট দিবৰ কাৰণে। ইতিমধ্যে আমি জ্যেষ্ঠসকলৰ পৰা জনাৰ মতে আগতে বিশেষভাৱে দক্ষিণ নুনৈ কন্দলিৰ পৰা ইমান নাহে, শ্বেয়াৰ হোল্ডাৰসকল নাহে, কিন্তু এইবাৰ সকলো ওলাই আহিছে। আৰু এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ আমি প্ৰখ্যাপিত প্ৰাৰ্থী মাননীয় জিতু গোস্বামী ডাঙৰীয়াৰ নেতৃত্বত, বিধায়কৰ নেতৃত্বত সকলোখিনি ৰাইজ ওলাই আহিছে। আৰু আমাৰো দলীয় কাৰ্যকৰ্তাসকলে সম্পূৰ্ণ লাগি পৰিছে নিৰ্বাচনত। আৰু আটাইকেইগৰাকী প্ৰাৰ্থী জিকাটো নিশ্চিত হৈছে। 15গৰাকী প্ৰাৰ্থী আমাৰ জিকিব, এইটো নিশ্চিত হৈছে। আৰু ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। গতিকে এইকাৰণে আপোনালোকৰ মাধ্যমে আমি কঠীয়াতলী সমবায় সমিতিৰ যি শ্বেয়াৰ হোল্ডাৰ ভোটাৰ আছে সকলোকে ধন্যবাদ জনাইছোঁ আৰু আমাৰ দলীয় ফালৰ পৰা তেখেতসকলক শ্ৰদ্ধা জনাইছোঁ। 15জন যে জিকিব এইটো নিশ্চিত হিচাপে মানে মানুহৰ ভোটৰ যিটো আনন্দ উল্লাস এইটো অনুমান কৰিব পৰা হয়। এই ভোটাৰসকলক আপুনি দেখিছে চব আনন্দ মনেৰে আহিছে। আৰু আমাৰ যি কাৰ্যালয় আছে, কুপন দিয়া কাৰ্যালয়ত ভিৰ কৰিছে, যথেষ্ট ভিৰ। গতিকে সকলো ৰাইজে ইতিমধ্যে আনন্দ মনেৰে ভোট দিবৰ কাৰণে এবাৰ ওলাই আহিছে। নিকাট স্বচ্ছ এখন মানে সমবায় সমিতি গঠন একদম আমাৰ চৰকাৰৰ দিনত আপোনালোকে দেখিছে দুৰ্নীতিমুক্ত চৰকাৰ। গতিকে আমাৰ যিসকল আমি প্ৰাৰ্থী দিছোঁ এইসকল নিকা প্ৰাৰ্থী দিছোঁ ইতিমধ্যে। গতিকে প্ৰাৰ্থীসকলক ৰাইজে আমাৰ মনোনীত